Hello everyone, Let's Learn Computer চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো এই চেনেলটোৰ জৰিয়তে সকলোৱে কিছুমান ইনফৰমেশন টেকনলজিৰ লগত জড়িত সৰু কথা শিকিব পাৰিছে। আজি এটা আৰু নতুন টপিক আলোচনা কৰিবলৈ লৈছো। এই বিষয়টো হৈছে এডভান্স ৱৰ্ডৰে হয় আৰু এই বিষয়টো Assam High Secondary Education Council আন্ডাৰত ক্লাছ 12ৰ 402 কিতাপখনৰ 6 নম্বৰ চেপ্টাৰটো আৰু এই চেপ্টাৰটো খুব দৰকাৰী চেপ্টাৰ লিংকিং ৱৰ্ড ডকুমেণ্ট টু ডাটা ইন এন ৱৰ্কশ্বীট। আচলতে সাপোজ আমি যদি ৱৰ্কশ্বীট অৰ্থাৎ এক্সেলত কিছুমান আমাৰ ডাটা টাইপ কৰা আছে, ধৰি লৈছোঁ ষ্টুডেণ্টৰ মাৰ্কশ্বীটখন। এতিয়া সেই ৱৰ্কশ্বীটখন MS ৱৰ্ডৰ ডকুমেণ্টখনৰ লগত লিংক কৰাব লাগে। অৰ্থাৎ যদি এক্সেলখনত কিবা চেঞ্জ কৰোঁ, এক্সেলখনত চেঞ্জ কৰিলে অট'মেটিক ৱৰ্ডখনতো চেঞ্জ হৈ যাব লাগিব। এনেকুৱা ধৰণৰ কাম আমি ৱৰ্ডত কৰিব পাৰোঁ নেকি, বা কিদৰে আমি এই কামটো কৰিম, আজি আমি প্ৰেক্টিকেলি সেইটো শিকিম। তাৰ আগতে আমি অলপ থিয়ৰিটো চাই লওঁ যে কিদৰেনো কৰে। থিয়ৰিটো চাই আমি প্ৰেক্টিকেল ক্লাছটো আৰম্ভ কৰিম। গতিকে চেপ্টাৰটোৰ নামটো সকলোৱে দেখিছে কম্পিউটাৰ স্ক্ৰীনত। চেপ্টাৰটোৰ নাম হৈছে লিংকিং ৱৰ্ড ডকুমেণ্ট টু ডাটা ইন এ ৱৰ্কশ্বীট। প্ৰথমতে আমি লাৰ্ণিং অবজেক্টিভটো চাই লওঁ কিতাপখনৰ। এই চেপ্টাৰটোৰ পৰা আমি কি শিকিব পাৰিম। লাৰ্ণিং অবজেক্টিভত কৈছে যে এট দ্য এণ্ড অফ দিছ ছেশ্যন ইউ উইল বি এবল টু লিংক ৱৰ্ড ডকুমেণ্ট টু ডাটা ষ্ট'ৰ্ড ইন স্প্ৰেডশ্বীট। গতিকে আমি এটা খুব ডাঙৰ কাম, এইটো এটা কেতিয়াবা খুব দৰকাৰী এটা কাম আমি কৰিব পাৰিম। এখন ৱৰ্ড ডকুমেণ্টক এখন স্প্ৰেডশ্বীটৰ লগত লিংক কৰাব পাৰিম। অৰ্থাৎ স্প্ৰেডশ্বীটখনত আমি যদি ডাটাখিনি চেঞ্জ কৰি থাকোঁ, অট'মেটিক ৱৰ্ডখনত চেঞ্জ হ'ব। এনেকুৱা ধৰণৰ কামবিলাক আমি কৰিব পাৰিম। এইটো এডভান্স ৱৰ্ডত পৰে আচলতে এই বিষয়টো। কিদৰে কৰে আমি চাই লওঁ। প্ৰথমতে ইউ কেন লিংক ৱৰ্কশ্বীট ফ্ৰম স্প্ৰেডশ্বীট ছফ্টৱেৰ টু ডকুমেণ্ট। গতিকে আমি এখন ৱৰ্কশ্বীট ডকুমেণ্টৰ লগত কেনেকৈ কানেকশ্যন কৰাম। You may come across a situation where you want to represent data already existing from a spreadsheet in document you are preparing. Suppose ধৰি লৈছোঁ আমি এক্সেলত আচলতে এনেকুৱা ধৰণৰ কামবিলাক কৰোঁ। এক্সেল আমি সকলোৱে জানো যে এক্সেলত আমি কোনবিলাক কাম কৰোঁ, যোনবিলাক মাৰ্কশ্বীট বনোৱা বা স্ক'ৰ কাৰ্ড বনোৱা ষ্টুডেণ্টৰ, এনেকুৱা ধৰণৰ কামবিলাক আমি সদায় এক্সেলত কৰোঁ। যিহেতু এক্সেলত ফৰ্মুলা টাইপ কৰিবৰ কাৰণে সুবিধা হয়, গতিকে আমি এক্সেলত গোটেইখিনি আমি বনাই থোৱা থাকে। কিন্তু যদি এনেকুৱা চিটুৱেশ্যন আহে যে আমি you may come across a situation where you want to represent data from spreadsheet. Suppose আমাৰ অলৰেডি এক্সেলত আছে, আমি এতিয়া ৱৰ্ড ডকুমেণ্ট এখনলৈ আনিব লাগে। তেতিয়া আমি কেনেকৈ আনিম স্প্ৰেডশ্বীটৰ ডাটাখিনি ৱৰ্ডলৈ, কিদৰে আনিম। You may also want that any change in the spreadsheet should reflect your document too. আৰু এটা কাম কিন্তু হ'ব লাগিব, যদি আমি স্প্ৰেডশ্বীটখনত কিবা চেঞ্জ কৰোঁ, তেতিয়া কিন্তু ৱৰ্ড ডকুমেণ্টখনত অট'মেটিক চেঞ্জ হৈ যাব লাগিব। নহ'লে কি হ'ব, ডাটাখিনি ভুল হ'ব। আমি স্প্ৰেডশ্বীটত যোনখিনি ডাটা আছে সেইখিনি আমাৰ এক্সেল ৱৰ্ডলৈ নাহিব। আমি স্প্ৰেডশ্বীটখনত চেঞ্জ কৰিলে ৱৰ্ডতো চেঞ্জ হ'ব লাগিব। সেইটোৱে আচলতে লিংক কৰা মানে সেইটোৱে বুজায়। ৱৰ্ড প্ৰচেছৰ হেভ এ ফিচাৰ্ছ ডেট হেল্প ইউ টু লিংক ডাটা ফ্ৰম এক্সটাৰ্নেল চ'ৰ্চেছ ছাচ এ স্প্ৰেডশ্বীট। গতিকে এইটো এটা ৱৰ্ডৰ খুব ডাঙৰ সুবিধা। ৱৰ্ডৰ সহায়ত আমি কি কৰিব পাৰোঁ, স্প্ৰেডশ্বীট অৰ্থাৎ এক্সেলত টাইপ কৰা ডাটাখিনি আমি কি কৰিব পাৰোঁ, ৱৰ্ডৰ লগত কানেকশ্যন কৰাব পাৰিম, লিংক কৰাম। লিংক কৰিলে এটা সুবিধা কি হ'ব, স্প্ৰেডশ্বীট অৰ্থাৎ এক্সেলখনৰ ডাটাখিনি যদি আমি চেঞ্জ কৰি থাকোঁ, ৱৰ্ডখনত কিন্তু অট'মেটিক চেঞ্জ হ'ব। খুব ইণ্টাৰেষ্টিং নহয়নে ষ্টুডেণ্টসকল। গতিকে চাই যাওঁচোন আমি প্ৰেক্টিকেল কিদৰে কৰে, কিন্তু খুব সহজ। লাষ্টত আমি গম পাম ইমান সহজ, যদিও ইমান দৰকাৰী কাম কৰিবলৈ কিন্তু খুব সহজ প্ৰেক্টিকেলি। This feature is useful when you want spreadsheet data to be available as a table in text document and at the same time you want to maintain a link between the two. এতিয়া আমাৰ স্প্ৰেডশ্বীটখনত আমি যেনেকৈ টেবুল আকৃতিত থাকে, আমি তেনেকুৱা ধৰণে আমাৰ ৱৰ্ডতো আমি অহাটো বিচাৰিছোঁ। আৰু লগতে আমাৰ স্প্ৰেডশ্বীটখনত চেঞ্জ হোৱাৰ লগে লগে ৱৰ্ডতো কিন্তু চেঞ্জ হ'ব লাগিব। আমাক এই দুটা কামেই হ'ব লাগে। সেই দুটা কামৰ কাৰণে আমি এই কামটো কৰিব লাগিব। To understand this, look at the following example to learn how to link spreadsheet to. এতিয়া আমি পদক্ষেপসমূহ শিকিব পাৰিম। কি কাম, কেনেকুৱা কাম কৰে। Create a spreadsheet with adjacent details. গতিকে আমি কি কৰিম, প্ৰথমতে স্প্ৰেডশ্বীট এখন বনাই ল'ম, বা আগতে আমাৰ টাইপ কৰা স্প্ৰেডশ্বীট হ'লেও হ'ল। যদি আমাৰ বোলে মাৰ্কশ্বীট এখন টাইপ কৰা আছে, আমি সেইখনো ব্যৱহাৰ কৰিব পাৰোঁ, বা নহ'লে আমি এখন টাইপ কৰি ল'ব পাৰোঁ। Save the spreadsheet as a score card.
আৰু স্ক'ৰ কাৰ্ড এখন বুলি আমাক ছেভ কৰিব দিছে যিকোনো নামত আমি ছেভ কৰিলোঁ তাৰপিছত কৈছে নাও ক্ৰিয়েট এ নিউ ডকুমেণ্ট চিমিলাৰ টু দ্য ওৱান বিল' তাৰপিছত আমি এতিয়া কি কৰিম আমাৰ এক্সেলত ডাটাখিনি আমি অলৰেডি টাইপ কৰিলোঁ এতিয়া আমি ৱৰ্ডলৈ আহিম ৱৰ্ডত আহি পেলাই আমি জাষ্ট হেডিংটো এনেকৈ টাইপ কৰিম স্ক'ৰ কাৰ্ড 2013-14 ক্লাছ 12 এইদৰে আমি জাষ্ট হেডিংটো টাইপ কৰিম আৰু সেই টেবুলখন ক'ৰ পৰা আনিম টেবুলখন এক্সেলৰ পৰা আনিম অৰ্থাৎ স্প্ৰেডশ্বীটৰ পৰা আনিম ইয়াত আমি টাইপ নকৰোঁ সেইটোৱে আমি কৰিবলৈ গৈ আছোঁ ছুইচ টু স্প্ৰেডশ্বীট ছফ্টৱেৰ তাৰপিছত আমি স্প্ৰেডশ্বীটৰ কিন্তু আমি সেইখন খুলি থ'ব লাগিব পেজখন আমি মিনিমাইজ কৰি থ'ব লাগিব কপি দ্য ৰেঞ্জ তাৰপিছত আমি ৰেঞ্জটো জাষ্ট চিলেক্ট কৰি দিম কোনখিনিৰ পৰা কোনখিনিলৈ আমাক আহিব লাগে টেবুলখন অৰ্থাৎ তাৰপিছত কৈছে ছুইচ টু দ্য ডকুমেণ্ট এণ্ড প্লেচ দ্য কাৰ্জৰ হুৱেৰ ইউ ৱান্ট টু পেষ্ট তাৰপিছতে আমি কি কৰিম চিলেক্ট কৰাৰ পিছত ডাইৰেক্ট আমি কি কৰিম ৱৰ্ড ডকুমেণ্টখনলৈ যাম আৰু ৱৰ্ড ডকুমেণ্টখনত যোনটো জেগাত পেষ্ট কৰিব বিচাৰিছোঁ সেই তাত মাউচেদি এটা ক্লিক কৰিম ক্লিক কৰি পেলাই আমি কিহত যাব লাগিব এডিটত যাব লাগিব এডিট মেনুডালত গৈ পেজ স্পেচিয়েল বুলি এটা অপশ্যন আহিব আমি কপি পেষ্ট কৰিছোঁ কিন্তু এইটো হৈছে কি পেজ স্পেচিয়েল অৰ্থাৎ এক্সেলখন তেতিয়া ডাইৰেক্ট কপি হৈ আহি যাব যেনেকৈ আছে পেজ স্পেচিয়েল ডায়লগ বক্স এপিয়াৰ হ'ব তাৰপিছত অহাৰ লগে লগে কিন্তু আৰু এটা কাম কৰিব লাগিব তাত এনেকুৱা এখন পেজ স্পেচিয়েলৰ ডায়লগ বক্স আহিব তাত আমি DDE লিংক বুলি যোনটো থাকে তাত আমি ক্লিক কৰি অ'কে কৰিব লাগিব আৰু এটা কথা হৈছে কি DDE লিংক ফ্ৰম দ্য চিলেকশ্যন ছেকশ্যন দেন ক্লিক অ'কে ইমানখিনিয়ে কাম কৰিব লাগে তেতিয়া কিন্তু অট'মেটিক এনেকৈ এইখন আমাৰ এক্সেলত আছিলে ইয়ালৈ এনেকৈ এইদৰে আহি যাব প্ৰেক্টিকেলত কৰি দেখুৱাম আমি তাৰপিছত ছেভ দিছ ডকুমেণ্ট ফৰ এক্সাম্পল তাৰপিছত আমি এইখন ৱৰ্ডত ছেভ কৰি দিলোঁ নাও চেঞ্জ ইন দ্য ভেলুজ অফ স্প্ৰেডশ্বীট তাৰপিছত তোমালোকে কৰিছা বা স্প্ৰেডশ্বীটখনত অৰ্থাৎ এক্সেলখনত যিকোনো এটা ভেলু ছাপ'জ ৰামে 75 পাইছিলে তাৰ মত আমি যদি 80 কৰি চাওঁ ৱৰ্ডত হৈছে নে নাই এক্সেলত কৰি চালে ৱৰ্ডত হৈছে নে নাই চাব লাগিব তেতিয়াহে আমি গম পাম যে শুদ্ধ হৈছে আমাৰ তাৰপিছত নাও অ'পেন দ্য ৱৰ্ড ডকুমেণ্ট এ পপ আপ এপিয়াৰ চিমিলাৰ টু দিছ এডজাচেণ্ট আপডেট এ অল লিংক অৰ্থাৎ আপডেট কৰিম নে নকৰিম সুধিছে আমি এক্সেলত যোনবিলাক আপডেট কৰিলোঁ চেঞ্জ কৰিলোঁ সেইবিলাক ৱৰ্ডতো কৰিম নেকি ইয়েছত ক্লিক কৰাৰ লগে লগে অট'মেটিকেলি এক্সেলত আমি যোনটো 80 টাইপ কৰি ছাপ'জ আমি 75ৰ জেগাত 80 টাইপ কৰিছিলোঁ সেই 80টো অট'মেটিকেলি আহি পেলাই ৱৰ্ডত সোমাই যাবহি সিমানখিনিয়ে আছিলে ইয়াত গতিকে কিদৰে কৰে গম পাইছা পেজ স্পেচিয়েল আৰু এটা বস্তু আহে যে পেজ স্পেচিয়েলটো আমি এডিটত গৈ পেলাই কৰিছোঁ এডিটত গৈ পেজ স্পেচিয়েল অপশ্যনটো থাকে কিন্তু সেই তাৰ এটা শ্বৰ্টকাট কিও আছে সেইটো হৈছে কি আমি শ্বৰ্টকাটৰ সহায়ত কৰিব পাৰোঁ আগতে পেজ কৰাৰ কণ্ট্ৰল V আছিলে কিন্তু পেজ স্পেচিয়েল হ'লে কণ্ট্ৰল শিফ্ট V তিনিটা কি আমাক লাগিব পেজ স্পেচিয়েলৰ শ্বৰ্টকাট কিটো কি কণ্ট্ৰল শিফ্ট V এই তিনিটা পেজ কৰিলেও হ'ব গতিকে মই কথাখিনি অলপ খৰকৈ কৈছোঁ যিহেতু ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব মই প্ৰেক্টিকেলি কৰি দেখুৱাম আৰু যদি মোৰ খৰ হৈছে তেতিয়াহ'লে প্ৰেক্টিকেল কৰিলে আমি বুজি পাই যাম প্ৰেক্টিকেল এতিয়া আমি ষ্টাৰ্ট কৰিম জাষ্ট কুৱেশ্যনটো চাই লওঁ কি কুৱেশ্যন আমাক কৰিবলৈ দিছে ইয়াত কৈছে যে ক্ৰিয়েট এ স্প্ৰেডশ্বীট চিমিলাৰ টু দ্য ওৱান ইন দিছ ছেশ্যন ৰিপ্লেচ দ্য নেম ইন দ্য স্প্ৰেডশ্বীট উইথ দ্য নেম অফ ইয়ৰ ক্লাছমেট কৈছে যে এখন এক্সেলত এখন স্প্ৰেডশ্বীটত টাইপ কৰিবলৈ কৈছে তাত কিছুমান ষ্টুডেণ্টৰ নাম অৰ্থাৎ ফ্ৰেণ্ডছৰ নাম আছে সেই নামখিনিৰ মাজৰ পৰা নামবিলাক টাইপ কৰিবলৈ কৈছে টাইপ কৰাৰ পিছত পপুলেট দ্য টেবুল উইথ 1 2 3 স্ক'ৰ এজ এ পাৰ্টিকুলাৰ ছাবজেক্ট ক্ৰিয়েট এ স্ক'ৰ কাৰ্ড ইন ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰ ইউজিং দ্য ফলোয়িং গাইডলাইন তাৰপিছত কৈছে যে সেই একেটাই কাম যোনটো কৈ আহিলোঁ এইটো প্ৰেক্টিকেলি কৰি চাওঁ আমি যে এক্সেলত এখন ডাটা টাইপ কৰি পেলাই আমাৰ ৱৰ্ডত সেইখন আমি আনিব লাগে আনি পেলাই আমি এক্সেলত চেঞ্জ কৰিলে ৱৰ্ডত চেঞ্জ হয় নে নহয় সেই কামটো আমি কৰি চাব লাগিব প্ৰেক্টিকেলত সেইটোৱে কৰিবলৈ দিছে থিয়ৰী কুৱেশ্যন কি দিছে এক্সপ্লেইন দ্য প্ৰচিডিঅ'ৰ টু লিংক এ ৰেঞ্জ অফ চেলছ ফ্ৰম স্প্ৰেডশ্বীট টু ডকুমেণ্ট প্ৰচিডিঅ'ৰটো অৰ্থাৎ পদক্ষেপখিনি লিখিব লাগে কিদৰে আমি লিংকটো কৰোঁ কিদৰে লিংক কৰোঁ সেই পদক্ষেপটো আমি লিখিব লাগে কৰি যাওঁতে লিখি গ'লেই হ'ল কি ষ্টেপছ আমি ফ'ল' কৰিছোঁ ষ্টেপ 1 ষ্টেপ 2কে শ্বৰ্টকৈ লিখিলেই হ'ল তাৰপিছত আহিলে পেজ স্পেচিয়েল ইজ এভেইলেবল ইন পেজ স্পেচিয়েল অপশ্যনটো কোনটো ড্ৰপ ডাউন মেনুৰ ভিতৰত থাকে ডেছ ড্ৰপ ডাউন মেনু এডিট ড্ৰপ ডাউন মেনু শ্বৰ্টকাট টু লঞ্চ দ্য পেজ স্পেচিয়েল ডায়লগ বক্স পেজ স্পেচিয়েলৰ শ্বৰ্টকাট কিটো কি আছিলে কণ্ট্ৰল শিফ্ট V কণ্ট্ৰল প্লাছ শিফ্ট প্লাছ V সেইখিনিয়ে হৈছে ইয়াৰ প্ৰশ্ন আৰু এতিয়া আমি প্ৰেক্টিকেলটো কৰি চাওঁ তেতিয়া আমাৰ আৰু ক্লিয়াৰ হ'ব এতিয়া এক্সেল অৰ্থাৎ স্প্ৰেডশ্বীটত মই কি কৰিছোঁ অপেন অফিচ যোনটো স্প্ৰেডশ্বীট আছে স্প্ৰেডশ্বীটটো খুলি মই ইয়াত কিছুমান ষ্টুডেণ্টৰ কণ্টেক্ট ডিটেইলছ টাইপ কৰি লৈছোঁ নেম আছে এড্ৰেছ আছে পষ্টেল কোড আছে আৰু নেমৰ জেগাত এইখিনি ষ্টুডেণ্ট আছে তাৰ এড্ৰেছ আছে
এইখিনি এতিয়া মই কি কৰিব লাগিব ৱৰ্ডৰ লগত কানেক্ট কৰাব লাগে কানেক্ট কৰাবলৈ হ'লে মই কি কৰিছোঁ এখন ৱৰ্ড ডকুমেণ্ট এখনো খুলি থৈছোঁ তাত কি কৰি লিখি থৈছোঁ ষ্টুডেণ্টৰ কণ্টেক্ট ডিটেইলছ বুলি লিখি থৈছোঁ ষ্টুডেণ্টছ কণ্টেক্ট ডিটেইলছ এতিয়া এই জেগাখিনিত মোৰ ষ্টুডেণ্টৰ যোনখিনি ডাটা সেইখিনি আহিব লাগে কেনেকৈ আহিব আমি পাই আহিছিলোঁ যে প্ৰথমতে আমি কি কৰিব লাগিব যোনটো স্প্ৰেডশ্বীট আছে এই স্প্ৰেডশ্বীটটো আমি চিলেক্ট কৰি পেলাই কপি কৰিব লাগিব Ctrl+C বা কপি কৰিলেই হ'ল কপি কৰি আমি মিনিমাইজ কৰিলোঁ মিনিমাইজ কৰি আমি য'ত পেষ্ট কৰিম তাত ক্লিক কৰিলোঁ ক্লিক কৰি আমি এডিটৰ ভিতৰত গৈ পেজ স্পেচিয়েল অৰ্থাৎ আমি Ctrl+Shift+V টাইপ কৰিলেও হ'ব পেজ স্পেচিয়েলত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত DDE লিংক বুলি আহিব অ'কে কৰি দিম এইখন ডকুমেণ্টখন হয়নে যোনখন আমি টাইপ কৰিছিলোঁ সেইখনে হয়নে বাৰু একেখনেই ধৰিব পাৰিছেনে এইখন ৰাহুল মেধি ৰুমা এতিয়া সাপোজ এই ৰুমা নামটো মই এক্সেলখনত চেঞ্জ কৰি দিম এখন মই সেভ কৰি দিওঁ ফাইলত গৈ সেভ মই ডেস্কটপতে সেভ কৰি থৈছোঁ ডেস্কটপত মই কি নাম দি সেভ কৰিছোঁ এখন যিহেতু লিংক বুলি সেভ কৰিছোঁ এনেকৈ লিংক নামত সেভ কৰিছোঁ ডেস্কটপত এতিয়া মই এখন ক্লোজ কৰি দিছোঁ কাটি দিলোঁ ইয়াত লিংক বুলি সেভ হৈ গ'ল এখন এতিয়া মই এক্সেলটো খুলিয়ে থৈছোঁ যিহেতু এক্সেলত মই কি কৰিম এক্সেলত মই ৰুমা বা মৃগাক্ষী বা কোনোবা এটা নাম মই চেঞ্জ কৰি দিওঁ দীপ দাসটোকে মই চেঞ্জ কৰোঁ দীপ দাসটো মই নাজৰুল কৰি দিছোঁ নাজৰুল আলী কৰি দিছোঁ এতিয়া ফাইলত গৈ সেভত ক্লিক কৰি দিম আৰু এইখন মই ক্লোজ কৰি দিওঁ এতিয়া মই লিংক নামৰ ডকুমেণ্টখন খোলোঁ যোনখন মই ৱৰ্ডত লিংক কৰাইছিলোঁ তাত মোৰ এটা মেছেজ আহিব এতিয়া আপডেট কৰিম নেকি এতিয়া আমি দীপ নামৰ ষ্টুডেণ্টটোৰ জেগাত সেই নামটো সোমাইছে নে নাই মই চেক কৰিব লাগিব যদি সোমাইছে তেতিয়াহ'লে আমাৰ লিংক হৈ গৈছে আৰু ইয়াৰ শ্বৰ্টকাটটো Ctrl+Shift+V মাৰিলেও হ'ব এইটো আহিছে আপডেট অল লিংকছ অৰ্থাৎ এক্সেলত স্প্ৰেডশ্বীটত যোনখিনি আপডেট কৰিলোঁ আপডেট কৰিম নেকি য়েছ কৰাৰ লগে লগে এতিয়া কি হ'ব এইটো নজৰুল আলী দেখা পাইছা চাগে আগতে আছিলে দীপ নামৰ এটা ষ্টুডেণ্টৰ নামৰ জেগাত মই যিহেতু এক্সেলত চেঞ্জ কৰিছোঁ ৱৰ্ডত অট'মেটিক চেঞ্জ হৈ গৈছে গতিকে এই চেপ্টাৰটোৰ পৰা আশা কৰিছোঁ সকলোৰে লাভ হ'ব আৰু এইবিলাক আচলতে সৰু সৰু কথা যদিও আমাৰ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট আমাক সকলোকে দৰকাৰ হয় আমাৰ নৰ্মেল ডে টু ডে লাইফত কম্পিউটাৰৰ একেবাৰে বেছিকতো আমাক ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট দৰকাৰ হয় আশা কৰিছোঁ এই চেপ্টাৰকেইটাৰ ৱৰ্ডৰ এই চেপ্টাৰকেইটাৰ যোগেদি আপোনালোকে লাভান্বিত হৈছে